ডিফুত পুনৰ CM তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে সৰব JI কাঠাৰ APSLC দলৰ অধ্যক্ষ JI কাঠাৰে এক সংবাদমেল সম্বোধন কৰি কাৰ্বি আংলঙৰ ডংকাত CM তুলিৰাম ৰংহাঙৰ অগ্নিদগ্ধ বাসগৃহত উদ্ধাৰ হোৱা মৰাস্ত্ৰৰ সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ JI কাঠাৰৰ 2002 চনৰ পৰা 2014 চন পৰ্যন্ত কাৰ্বি আংলং জিলা সন্ত্ৰাস জৰ্জৰ আছিল। এনে প্ৰেক্ষাপটত কাৰ্বি আংলং পৰিষদৰ মুৰব্বীগৰাকীৰ বাসগৃহত অবৈধ মৰাস্ত্ৰ উদ্ধাৰ হোৱা বিষয়টো যথেষ্ট উদ্বেগজনক। মুখ্যমন্ত্ৰীয়ে এই মৰাস্ত্ৰৰ ভিডিঅ'ক AI বুলি মন্তব্য কৰি তুলিৰাম ৰংহাঙক অবৈধ মৰাস্ত্ৰ লাইচেন্স প্ৰদান কৰা বুলি কয় কাঠাৰে। যদি AI ভিডিঅ' তাক কোনে প্ৰস্তুত কৰিছে সেয়া প্ৰশাসনে তদন্ত নকৰিলে কিয় বুলি প্ৰশ্ন কৰে কাঠাৰে। সমগ্ৰ বিষয়টোলৈ অতি শীঘ্ৰে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনায় কাঠাৰে। যদি এই অস্ত্ৰসমূহ নিৰাপত্তা বাহিনীৰ তেন্তে তেওঁলোকে ইয়াৰ গোচৰ ৰুজু নকৰিলে কিয় বুলি কাঠাৰে বিস্ফোৰক মন্তব্য। তুলিৰামে এই মৰাস্ত্ৰসমূহ নিৰ্বাচনৰ ভোটাৰক ভয় ভাবুকি দেখুৱাবলৈ ঘৰত মজুত কৰি ৰাখিছিল। বিৰোধীৰ আসন বুজাবুজি সন্দৰ্ভতো কাঠাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে আমি 3টা সমষ্টি প্ৰাৰ্থী ঘোষণা কৰিছো যদিও বিৰোধী ঐক্য মঞ্চত আলোচনাৰ অন্ততহে এয়া চূড়ান্ত হ'ব। তেওঁ হাওৰাঘাট সমষ্টিটো APSLC দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিচাৰিছে বুলি সংবাদমেলত উল্লেখ কৰে। তাৰমান আগতে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ আছাম এখেতে তুলিৰাম ৰংহাঙৰ ঘৰত যেতিয়া জুই জ্বলিছিলে তাত অবৈধ আনলাইচেন্স বন্দুক AK-47 ষ্টেণ্ড গান কিবা কিবি তাত পাইছিলে জ্বলি গ'ল এইবোৰ। সেইকাৰণে আমি ডিমাণ্ড কৰিছিলোঁ, আমি প্ৰতিবাদ কৰিছিলোঁ যে এনেকুৱা ধৰণৰ আনলাইচেন্স বন্দুক পাইছে তুলিৰাম ৰংহাং ঘৰত বা অন্য ঘৰত হ'লেও এনেকুৱা যদি পায় তেতিয়াহ'লে পুলিচে এনকুৱাৰী কৰিব লাগিছিল, ইনভেষ্টিগেট কৰিব লাগিছিল। আৰু তুলিৰাম ৰংহাঙৰ ঘৰতহে পাইছে যেতিয়া প্ৰথমতে FIR-টো তুলিৰাম ৰংহাঙৰ এগেইনষ্টতহে দিব লাগে বুলি আমি কৈছিলোঁ। এইটো স্বাভাৱিক কথা, আইনৰ কথা, কথা। আৰু আমি কিয় ক'বলগীয়া হৈছে কাৰ্বি আংলংটো? কাৰ্বি আংলং 2002 চনৰ পৰা আৰম্ভ কৰি 2014 চনলৈকে সংঘৰ্ষ হৈছিল। ট্ৰাইবসকলৰ মাজত মাৰামাৰি, বহুত বন্দুক বম লৈ পেলাই মাৰামাৰি বহুত হৈছিল, জুই জ্বলিছিল, চব কৰিছিল। আৰু এইটো যদি আমি ভালকৈ এনকুৱাৰী নকৰি শাস্তি নিদিয়ে বা কালপ্ৰিটজনক যদি নধৰে তেতিয়াহ'লে তেনেকৈ চলি থাকিব। এইটো চিৰিয়াছ কথা আৰু ভালৰ কাৰণেহে আমি কৈছিলোঁ। কিন্তু 3 সপ্তাহমান আগতে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰে কৈছিলে এইটো AI বনাইছে আৰু এইটো সভ্য মানুহটো এইবিলাক কথা ক'ব নালাগে, বন্দুক পাইছে বুলি কথা ক'ব নালাগে বুলি তেওঁ কৈছে। সকলোৱে সভ্য মানুহে এই ইলিগেল আৰ্মছটো ৰাখিব নালাগে বা ধৰিব লাগে। যিসকলে ৰাখে তেওঁলোকক ধৰিব লাগে বুলি সভ্য মানুহে সকলেহে কয়, কালপ্ৰিট মানুহবিলাকতো নকয়। এইটো এতিয়া ক'ব নালাগে, এইটো কথা ক'ব নালাগে বুলি ক'লে চিফ মিনিষ্টাৰ নিজেও এখেত কালপ্ৰিটসকলক ছাপোৰ্ট কৰা নিচিনাহে দেখি পাইছোঁ আমি। সকলোৱে এইটো ডিমাণ্ড কৰিব লাগে, এনেকুৱা ইলিগেল আৰ্মছটো ৰাখিব নালাগে, ব্যৱহাৰ কৰিব নালাগে বুলি। মাত্ৰ মই নহয়, মাত্ৰ পলিটিকেল মানুহ নহয়, সকলোৱে এটি ডিমাণ্ড কৰিব, এইটো দাবী কৰিব আৰু দাবী কৰা উচিত। আৰু যদি এইটো AI সহায়ত এইটো বনাইছে বুলি যদি কয়, চিফ মিনিষ্টাৰ বা আছাম গভৰ্ণমেণ্টে এনকুৱাৰী কৰিব লাগিছিল কোনে AI বনাইছে। এইটো
যদি এইটো AI বনাইছে এনেকুৱা চিৰিয়াছ বস্তু তেতিয়াহ'লে এইটো ইনভেষ্টিগেট কৰিব লাগে আৰু যিজনে বনাইছে AI বনাইছে তাক ধৰিব লাগে কিয় নধৰে কেতিয়াবা তেতিয়াহ'লে আমাৰ চিফ মিনিষ্টাৰকো AI বনাই থাকিব পাৰে কোনোবাই তেওঁ সহ্য কৰিব নেকি বা কোনোবা ডাঙৰ মানুহক বা সৰু মানুহকো AI বনাই থাকিব পাৰে আমি চিভিলাইজ মানুহ আমি সহ্য কৰিব নেকি এইটো সেইকাৰণে আমি ডিমাণ্ড কৰিছোঁ যে আমাৰ চিফ মিনিষ্টাৰে মোক দুখী নকৰি তেওঁ ছ'চাইটি ভালৰ কাৰণে গভৰ্ণমেণ্ট ভালৰ কাৰণে এখেতে ঘৰত যদি এইটো পায় তেতিয়াহ'লে তেওঁ AI বুলিও নক'ব এইটো সঁচা এইটো তাত পাইছে বুলিহে ক'ব আমাক এৰেষ্ট কৰি এইটো জেলত ভৰাই দিব এইটো কিন্তু এইটো বিজেপি ঘৰত পাইছে কাৰণে তেওঁলোকে একো কৰা নাই বিজেপিৰ কাৰণে একো আইন নাই বৰ্তমান নহয় জানো বিজেপি সকলৰ মানুহ কাৰণে একো আইন নাই বন্ধুক ৰাখিব পাৰে ইলিগেল কামো কৰিব পাৰে ইমৰেল কামো কৰিব পাৰে কৰাপশ্যনো কৰিব পাৰে চব কৰিব পাৰে বিজেপি সকলে ফ্ৰী এইটো সেইটো কথা মই এতিয়া বোধহয় কোৱা উচিত নহ'ব বৰ্তমান কোৱা উচিত নহ'ব কাৰণ আমি ডিক্লেয়াৰ কৰিছোঁ তথাপি আমাৰ অসমত 15টা অপজিশ্যন পাৰ্টিজ এটা ফৰাম আছে তাতে আমি আকৌ আলোচনা কৰিম এইটো হয় ফাইনেল ইটো তেতিয়াহে হ'ব